দহালি মুকৰীয়া ভোগদুবা হাবি গ্ৰাম সভা নামেৰে যিখন সমবায় আছিলে সেই সমবায়খন 1978ত গঠন হৈছিলে। ভাৰতৰ ভিতৰত সৰ্ববৃহৎ সমবায় আছিলে এই সমবায়খন। প্ৰতিষ্ঠাপক সভাপতি কমলপাতৰ স্বৰ্গীয় কমলপাতৰ ডাঙৰীয়াদেৱৰ নেতৃত্বত এই সমবায়খন খুব সুন্দৰকৈ চলি আছিলে। সুন্দৰকৈ চলি থকাৰ পাছত এই সমবায়খনে একনা একতাবাদ আপোনাৰ কৰিবলৈকে আৰম্ভ কৰিলে আৰু ক্ৰমান্বয়ে মৃত কমলপাতৰ 2009 চনত তেখেতে ঢুকালে প্ৰতিষ্ঠাপক সভাপতি। তেখেতে ঢুকাই যোৱাৰ পাছত এই আজি যিখন আমি জাগাত আজি মিটিংখন কৰিছিলোঁ, সাধাৰণ সভা কৰিছিলোঁ, এই মাটিখিনি আপোনাৰ ইয়াতে 23 বিঘা মাটি আছে। এই 23 বিঘা মাটিৰে তেখেতে 16 বিঘা মাটি তেখেতৰ নিজৰ নামত অন্তৰ্ভুক্ত কৰিলে। মাটিখিনি নামজাৰি কৰাৰ লগে লগে তেখেতে মাটিখিনি বিক্ৰী কৰিবৰ কাৰণে নামভৰ্তি কৰিলে। আমি মাটিখিনি বিক্ৰী কৰাৰ পৰা তেখেতক বন্ধ কৰিলোঁ আৰু লগতে 402 বিঘা মাটি এটা দাগ আছিলে ভোগদুবা হাবি মানে গ্ৰাম সভা নামেৰে, সেই মাটিখিনিও আপোনাৰ 402 বিঘা মাটিৰ পৰা 30 বিঘা মাটি তেখেতৰ নামত নিজৰ নামত অন্তৰ্ভুক্ত কৰিলে আৰু গোভা লাটত যিটো গোভা লাট বুলি কয় ফাকুলীয়া কুঠুৰি, সেই কুঠুৰিত মাটি আছে। সেই মাটিখিনিও তেখেতে নিজভূবীয়াকৈ মানে একনা একতাবাদ দি চলাই আছে। কিন্তু কথাটো হ'ল যিটো উদ্দেশ্যৰে এই সমবায়খন গঠন কৰিছিলে পূৰ্ণ বিফল আৰু সমবায়খন 1978ত যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সম্পূৰ্ণভাৱে চৰকাৰক ফাঁকি দি আহিছে। 1900 চনত যিটো চৰকাৰৰ গাইডলাইন আহিলে যে যিবোৰ সমবায় আছিল, সমবায়বোৰৰ যিবোৰ কৰ দিব পৰা নাই, ৰিনিউৱেল কৰিব পৰা নাই, সেই সমবায়খন মানে বন্ধ কৰি দিব লাগে বুলিকে মানে চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশ আহিলে। সেই সুবিধাটোলৈকে 2022-23ত আৰু এখন সমবায় মানে গঠন কৰিলে, যিখন সমবায় মানে সমিতি গঠন কৰিলে, যিখন সমিতিত কোনো ধৰণৰ প্ৰতিষ্ঠাপক মানে সদস্যসকলৰ কোনো মানে ল'ৰা ছোৱালী অন্তৰ্ভুক্ত নাই আৰু সদস্যসকলো তাতে অন্তৰ্ভুক্ত নাছিল। আমি দেখিবলৈ পালোঁ যিখন সমিতি 22-23ত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে 1978ৰ যিখন সমিতিৰ চাৰ্টিফিকেট সম্পূৰ্ণভাৱে সেইখনৰ লগত এখন নিমিলে। 1978ত 111 1978, কিন্তু বৰ্তমান যিখন চাৰ্টিফিকেট 2022-23ত সেইখন সম্পূৰ্ণভাৱে অবৈধ কমিটি, কাৰণ কোনো ধৰণৰ জেনেৰেল কমিটি মানে কনফাৰেঞ্চ নাপাতাকৈ সেই সমিতিখন গঠন কৰিছিলে। এতিয়া আমি আজি যিখন সাধাৰণ সভা অনুষ্ঠিত কৰিলে সেই সভাত আমাৰ স্থানীয় সমাজসেৱক থানেশ্বৰ ডেকা ডাঙৰীয়াদেৱ, আমাৰ ITDP বৰ্ডৰ ভাইচ চেয়াৰমেন আমাৰ জিনাৰাম পাটৰ ডাঙৰীয়াদেৱ, আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ জানিৰাম পাটৰ ছাৰ ডাঙৰীয়াদেৱ, আমাৰ ইয়াৰে দহালি মকৰীয়াৰ আমাৰ গাঁও প্ৰধান তেখেতো উপস্থিত আছিল। সকলো ৰাইজৰ উপস্থিতিত আজি এই পূৰ্ণাংগ ৰূপত আজি মানে সমিতিখন গঠন কৰা হয়। আমি কালি পৰহি এটা অভিযোগ শুনিছোঁ আৰু সেই অভিযোগটো মই স্পষ্টীকৰণ দিব আহিছোঁ। তেখেতসকলে যিখিনি আমাক অভিযোগ দিছে সেইটো একে সত্য নহয়, একেবাৰে মিছা, আৰু তাৰ বাবে আমি আইনৰ ব্যৱস্থা এটা ল'ম। তেখেতসকলে যিখিনি আমাক মন্তব্য কৰিছে, আজি সমবায়ৰ সম্পত্তি লৈ তেখেতসকলে চকু দিছে, কিন্তু সমবায় সম্পত্তি সমবায় নামতেই আছে। আৰু তেখেতৰ চবতকৈ দুখৰ বিষয় মৃত কমল চন্দ্ৰ পাটৰ এগেইনষ্টত যিখিনি কথা কৈছে, তেখেতৰ যোনটো সম্পত্তি তেখেতৰ নামতে আছে, তাক কোনো তাত সমবায়ৰ বা এই ছ'চাইটিখনত অন্তৰ্ভুক্ত হৈ থকা নাই। যিখিনি আছে তেখেতৰ নামতে আছে। আজি তেখেতৰ মাটিটো তাক তেখেতৰ ল'ৰা ছোৱালীৰ নামত যাবই, আৰু সেই এটা বিষয় লৈ সেই মিটিঙত উত্থাপন হৈছে আমি জানিব পাৰিছোঁ। খুব দুখৰ বিষয়, আৰু তাৰ বাবে আমি আইনগত হিচাপে আমি এটা ষ্টেপ ল'ম বুলি আমি গোটেই কমিটিখন আমি চিন্তা কৰিছোঁ। এতিয়া সকলোৱে জানে এখন কমিটি বা সভাপতিজন নিজে হ'ব নোৱাৰে। আমাৰ ইয়াতে মেম্বাৰ আছে, সকলোৱে আমি আলোচনা কৰি আমি তাৰ মাজতে আমি কৰা হৈছে। সাধাৰণ সভাতে আমাৰ সভাপতি হিচাপে মনোনীত কৰিছে আৰু ছেক্ৰেটাৰী হিচাপে মনোনীত কৰিছে। ইয়াত আৰু বেলেগ একো নাই। আমাৰ প্ৰচিডিং বুক আছে, আমি সকলোখিনি আমি নিয়ম নীতিৰ মাজেদি কৰিছোঁ। তেওঁলোক কোনো সদস্য নহয়, তেওঁলোকে কেনেকৈ আনঅথৰাইজ এই কথাখিনি কৈছে, আমি সেই কথাটোলৈ আমি আচৰিত পাইছোঁ। তেওঁলোকে এটা মিছা অভিযোগ দি আছে, তেওঁলোকেতো কোনো সদস্য নহয়। নতুনকৈ কমিটি সেনেকুৱা ধৰণৰ নহয়, কাৰণ আমাৰ ৰেজিষ্টাৰ ছ'চাইটি আছে, আমি সেইখন আমাৰ ৰেজিষ্টাৰ আছে, আমি অলৰেডি চলাই আছোঁ, ৰানিং কৰি আছোঁ। তাত এনেকুৱা ধৰণৰ এটা মানে আপোনাৰ সিহঁতে মিলি কৰিলেতো নহ'ব। এতিয়া ৰাইজক আমি সিহঁতে এটা বেলেগ এটা পৰিচালনা কৰি সিহঁতৰ মাজত এটা সৃষ্টি কৰিছে। আৰু এটা অভিযোগ তেখেতসকলে মই পাইছোঁ যে কমল পাটৰ মোৰ দেউতাৰ নামত 60 বিঘা মাটি ৰেজিষ্টাৰ হৈছে বুলি কৈছে তেখেতসকলে, আৰু সেইটো এটা বৰ চিন্তনীয় বিষয়। আৰু আমি এইটোৰ ওপৰত আমি এটা আইনী বা আমি মানহানি কেছ এটা আমি প্ৰত্যাহ্বান কৰিম।